10 লাখ ভোটত ভাৰতৰ ভিতৰত ৰেকৰ্ড কৰি জিকিছিল। মই বাজি লগাই দিছিলো 44খন মিটিং কৰি সব মানুহক বুজাই ভোটটো দিয়াবলৈ বাধ্য কৰিছে। এতিয়া সেইজন ৰকিবুল হুছেইনে তেওঁৰ নিজৰ সমষ্টি সামগ্ৰী 26,000 ভোটত যোৱাবাৰ জিকিছিলে। এইবাৰ জিকিব নে হাৰিব সেইটোক লৈ টেনশ্যন চলি আছে, কাৰণ অখিল গগৈ আৰু ৰাইজৰ দল তেওঁলোকৰ কাৰণে যোৱা নাই। কেলে জানেনে? আমি একেলগতে ইলেকশ্যন খেলিবলৈ লৈছিলোঁ। কংগ্ৰেছে ক'লে যে নাই আমাৰ ভিতৰত কাজিয়া হৈছে, ভূপেন বৰা আৰু গৌৰৱ গগৈ বিহালী চিটটো লাগে, গতিকে আমি আপোনালোকক দিব নোৱাৰোঁ। আমাৰ পৰা আমি 5টা আসনৰ ভিতৰত এখন বিচাৰিছিলোঁ, আমাৰ কাৰণে নহয়, CPIML-ৰ কাৰণে বিচাৰিছিলোঁ। এই এখন আসন বিচৰাটো নিদিলে কাৰণে আমি এবাৰ কংগ্ৰেছৰ লগত ঠকাম। 2021 চনতো আমাৰ লগত বিধানসভা, মই তেতিয়া জেলত আছিলোঁ, মোৰ লগত গৈ ৰিপুণ বৰাই কথা পাতিলে, মোৰ লগত গৈ গৌৰৱ গগৈ কথা পাতিলে, মোৰ লগত গৈ প্ৰদ্যুৎ বৰদলৈ কথা পাতিলে, চবেই কথা পাতি ঠিক হৈ গ'ল। ৰকিবুল হুছেইনে কথা পাতিলে, ঠিক হৈ গ'ল যে 2021 চনৰ যোৱাবাৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছে একেলগতে ইলেকশ্যন খেলিব। তাৰপিছত মই জেলত আছিলোঁ কাৰণে মই পঠিয়াই দিলোঁ দিল্লীলৈ। ৰাজস্থান ভৱনত জিতেন্দ্ৰ সিঙৰ লগত মিটিং হ'ল, মিটিঙত চুক্তি হৈ গ'ল যে আমি ইমানখন আসনত খেলিম, গতিকে ইমানকেইখন আসনত কংগ্ৰেছে খেলিব, এই বুলি চুক্তি হৈ গ'ল। তাৰপিছত যেতিয়া BPF কংগ্ৰেছৰ লগত আহি গ'ল, আমাক লাট মাৰি দিলে, লাট মাৰি দি আমাক এটা উচিত নিদিলে, আনকি মোৰ বিৰুদ্ধেও কংগ্ৰেছে কেণ্ডিডেট দিলে। কংগ্ৰেছ বৰ টেঙৰ দল, কিন্তু মই কৈ থৈছোঁ আপোনালোকক বহুত টেঙৰ আছে দেই, মই কৈ থৈ দিলোঁ। বহুত চৈতানি আছে সিহঁতৰ, সঁচাকৈ বহুত টেঙৰ আছে। আপোনালোকে নিজে খবৰ লৈ যাওক যে একদম গোটেই জীৱনটো কংগ্ৰেছে মুছলমান মানুহৰ ভোট পাই আছে। ক'ৰবাত এজনমান মুছলমান মানুহক ক'ৰবাত চৰ চাপৰি তেতিয়ালৈকে এখন টকা দিলে নেকি? মাটি দিলে নেকি? দিলে নেকি বাৰু? দিলে নেকি? দিলে নেকি? মই আপোনালোকক কৈ গৈছোঁ, ইয়াত টিভিত ৰেকৰ্ডিং হৈ আছে। 2026 চনত যদি আমাৰ চৰকাৰ হয়, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমৰ প্ৰত্যেকজন খেতিয়কক মাটিৰ পট্টা আমি দিম। মই বহুত সাক্ষৰ কৈ গৈছোঁ আপোনালোকক, আৰু চবকে টিভিৰ সন্মুখত কৈ আছোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জাতি সকলো ধৰ্মৰ মানুহক যদি ভাৰতীয় মানুহ হয়, বৈধ ভাৰতীয় মানুহ হয়, তেওঁলোকক সকলোকে মাটিৰ পট্টা দিয়া হ'ব। আৰু অকল মাটিৰ পট্টা নহয়, যদি আমি চৰকাৰ কৰোঁ, আটাইতকৈ কি লাভ হ'ব জানেনে? কংগ্ৰেছক জীৱনত ভোট দি থাকিব পাৰে, আপোনালোকক মেইন ষ্ট্ৰীমে গুৰুত্ব নিদিয়ে। এবাৰ ৰাইজৰ দলক আপোনালোকে মৰম কৰক, ৰাইজৰ দলক, এই আঞ্চলিক দলক মৰম কৰক, উজনি অসমৰ চব মানুহে আপোনালোকক ভাল পাব। আপোনালোক মুছলমান ৰাইজ মেইন ষ্ট্ৰীমৰ লগত থাকিব পাৰিব। কংগ্ৰেছক 1000 বছৰ ভোট দি থাকিলেও উজনিৰ মেইন ষ্ট্ৰীমৰ মানুহে আপোনালোকক ভাল নাপায়, কাৰণ কংগ্ৰেছক সেই উজনিৰ অসমীয়া ভাষী মানুহে ভাল নাপায়। কিন্তু আমাক যদি ভোট দিয়ে আপোনালোকে, তেতিয়াহ'লে উজনিৰ মেইন ষ্ট্ৰীমৰ মানুহে মানুহৰ লগত আপোনালোকৰ যিটো মিলা প্ৰীতি, আপোনালোকৰ যিটো সমিল মিল, সেইটো দৃঢ়তৰ হ'ব। আৰু সেইকাৰণে মই স্পষ্টকৈ কৈ গৈছোঁ, যিসকল জনা শুনা মানুহ আছে তেখেতসকলে ভালকৈ বুজি লওক, যিসকলে ৰাজনীতি জনা মানুহ আছে তেখেতসকলে ভালকৈ বুজি লওক যে মুছলমান সমাজে 1000 বছৰ কংগ্ৰেছক ভোট দি থাকিলেও লাভ একো নাই। কংগ্ৰেছে আপোনালোকক একো নিদিয়ে, কংগ্ৰেছে মাটিও নিদিয়ে, কংগ্ৰেছে আপোনালোকৰ এই নদী কহনীয়াও আপোনালোকৰ মুক্ত কৰি নিদিয়ে, নদী কহনীয়াৰ পৰাও আপোনালোকক নবচায়। কংগ্ৰেছে খালি ভোটটো ল'ব আৰু বিপদৰ সময়ত সিহঁতি শুই থাকিব। মইহে যেতিয়া মুছলমান মানুহৰ উচ্ছেদ হ'ব, তেতিয়া মইহে আগফালে খাৰা হ'বগৈ লাগিব, হয়নে নহয়? আজিলৈকে